নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ ৰামধেনু এছ.এন.ডি চেনেলটোলৈ লৈ আহিছোঁ আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ। আহক তেন্তে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে অসম পুলিচ আৰু ADREৰ পৰীক্ষাৰ দিন ঘোষণা কৰিছে। অসম পুলিচৰ AB আৰু UBৰ যি 6,434টা পদ আছিল তাৰে আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা। যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। অহা 3 অক্টোবৰৰ পৰা তেওঁলোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। বন্ধুসকল, ADREৰ তৃতীয় বৰ্গৰ যি 7,500 পোষ্ট আছিল তাৰে আপোনালোকৰ পৰীক্ষা হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত। এইবাৰ তৃতীয় বৰ্গৰ পৰীক্ষাটো 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰত যোৱাকালি বিতংভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু যি গ্ৰেড 4 আছিলে, গ্ৰেড 4 পোষ্টসমূহৰ আপোনালোকৰ 4,500 পোষ্ট আছিলে, তাতে গ্ৰেড 4 আপোনালোকৰ 20 আৰু 27 অক্টোবৰত হ'ব পৰীক্ষা। গতিকে যিসকল বন্ধু বান্ধৱী ADREৰ বাবে নিজকে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। তেওঁলোকে আৰু নিজকে বেছিকৈ সময় দি প্ৰস্তুতি আৰম্ভ কৰক, চলাই থাকক, নিশ্চয় সফল হ'ব। পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব, আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিচ আৰম্ভ কৰিব লাগে। কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ, আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে ADREৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। ADREৰ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰোঁ যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে 4ৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা 4ৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি